নমস্কাৰ চাইছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই মুজাক্কিৰ লৈছো এক গুৰুত্বপূৰ্ণ খবৰ উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক নিশা সামগুৰিৰ কাঠখালাত মাৰপিটৰ ঘটনা দোকানত চাহ খাবলৈ যাওঁতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি খাইৰুল বাছা নামৰ এগৰাকী প্ৰধান শিক্ষক আৰু লগতে আক্ৰমণৰ বলি হৈছে তেওঁৰ পুত্ৰ নেকিপুতি কাঠপাৰা গাঁৱৰ শিক্ষক খাইৰুল বাছাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি আক্ৰমণ একাংশৰ শিক্ষক খাইৰুল বাছা কংগ্ৰেছী সমৰ্থক হোৱাৰ বাবে একাংশই আক্ৰমণ কৰাৰ অভিযোগ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় শিক্ষক খাইৰুল বাছাৰ পুত্ৰ নেকিপুদ্দিন এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ লৈছে অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলৰ বাবে কাঠপাৰা গাঁৱৰ শিক্ষক খাইৰুল বাছাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি আক্ৰমণ একাংশৰ নিৰ্বাচনৰ প্ৰাক নিশা সামগুৰিত আকৌ সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা শিক্ষক খাইৰুল বাছা কংগ্ৰেছী সমৰ্থক হোৱাৰ বাবে একাংশই আক্ৰমণ কৰাৰ অভিযোগ আক্ৰমণৰ আঘাতপ্ৰাপ্ত হয় শিক্ষক খাইৰুল বাছাৰ পুত্ৰ নেকিপুদ্দিন এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমাৰ ওচৰত দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখাই গৈছোঁ এক্সক্লুচিভ দৃশ্যাংশ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলৰ বাবে উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক নিশা সামগুৰি কাঠপাৰাত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে দোকানত চাহ খাবলৈ যাওঁতে দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে খাইৰুল বাছা নামৰ এগৰাকী প্ৰধান শিক্ষকৰ লগতে তেওঁৰ পুত্ৰ নেকিপুদ্দিন এই মুহূৰ্তত অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ এক্সক্লুচিভ দৃশ্যাংশ আমি দেখাই গৈছোঁ কাঠপাৰা গাঁৱৰ শিক্ষক খাইৰুল বাছাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি আক্ৰমণ কৰিছে একাংশই আৰু শিক্ষক খাইৰুল বাছা কংগ্ৰেছী সমৰ্থক হোৱাৰ বাবে একাংশই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আক্ৰমণ আঘাতপ্ৰাপ্ত হৈছে শিক্ষক খাইৰুল বাছা আৰু পুত্ৰ নেকিপুদ্দিন এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমি এক্সক্লুচিভ দৃশ্যাংশৰ জৰিয়তে দেখাই গৈছোঁ অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক কাঠপাৰা গাঁৱৰ শিক্ষক খাইৰুল বাছাৰ বিৰুদ্ধে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি আক্ৰমণ একাংশৰ যিহেতু উপনিৰ্বাচন কাইলৈ উপনিৰ্বাচন আৰু উপনিৰ্বাচনৰ ভোট গ্ৰহণৰ প্ৰাক নিশা সামগুৰি কাঠপাৰাত মাৰপিটৰ ঘটনা সংঘটিত হৈছে দোকানত চাহ খাবলৈ যাওঁতে দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে খাইৰুল বাছা নামৰ এগৰাকী প্ৰধান শিক্ষকৰ লগতে তেওঁৰ পুত্ৰ নেকিপুদ্দিন এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ আমি দৃশ্যাংশ দেখাই গৈছোঁ আমাৰ ওচৰত এক্সক্লুচিভ দৃশ্যাংশ আছে শিক্ষক খাইৰুল বাছা কংগ্ৰেছী সমৰ্থক হোৱাৰ বাবে একাংশই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছে শিক্ষক খাইৰুল বাছা আৰু পুত্ৰ নেকিপুদ্দিন এই মুহূৰ্তত অসম নৰ্থ ইষ্ট নিউজ লাইভৰ দৰ্শকসকলক দেখাই গৈছোঁ এক্সক্লুচিভ দৃশ্যাংশ যিহেতু বৰ্তমানেও সামগুৰিৰ নিৰ্বাচনৰ হিংসা যিহেতু বৰ্তমানৰ সামগুৰিৰ নিৰ্বাচনী হিংসা কাম কটা নাই আচলতে প্ৰাক নিশা নিৰ্বাচনৰ প্ৰাক নিশা সংঘটিত হৈছে এক আক্ৰমণৰ ঘটনা আৰু এইবাৰ কংগ্ৰেছীক আক্ৰমণ কৰিছে একাংশই খাইৰুল বাছা নামৰ এগৰাকী প্ৰধান শিক্ষকক নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি আক্ৰমণ কৰিছে একাংশই দৃশ্যাংশ আছে আমাৰ ওচৰত ভাষ্য আছে আমি ভাষ্য শুনাই ল'ব বিচাৰিছোঁ ঘটনা মানে আজি সন্ধিয়া প্ৰায় 6:30 মান বজাত মই এটা দোকানত চাহ খাবলৈ বহিছোঁ সেই সময়তে ৰফিকুল ইছলাম নামৰ ল'ৰা এটাই আহি মোক মানে নানান ধৰণৰ কথা বতৰা কৈছে মই কিবা কাম বেলেগ ৰাজনীতিত জড়িত হৈ আছোঁ বুলি এনেই মিছা তৰ্ক কৰিছোঁ পিছত মই তৰ্কত লিপ্ত নহয় মই দোকানৰ পৰা ওলাই গুচি আহি আছোঁ পিছতে আৰু 10-15জন মানুহ এই ৰফিকুল বোলা ল'ৰাটোৱে লগত লৈ আহি মোক মানে আক্ৰমণ কৰিছে কোনে কোনে আক্ৰমণ কৰিছে চিনাক্ত কৰিব পাৰিছে চিনাক্ত মানে এটা পাইছোঁ ৰফিকুল ইছলাম জমিৰ উদ্দিন আৰু এটা হ'ল ছাইদুল ইছলাম আৰু এজন হ'ল বাবুল ইছলাম তেওঁলোকৰ ঘৰ ক'ত তেওঁলোকৰ ঘৰ চবৰে কাঠপাৰাই চবৰে ঘৰ কাঠপাৰা মই সেইখিনিহে চিনি পাইছোঁ দোকানত বহুত মানুহ আছিলে দোকানত মই চাহ খাবলৈ বহিছিলোঁ ঘটনাটো ইমানেই তাৰপিছত মোৰ ল'ৰাটো মোক দেখি মোক ইহঁতে আক্ৰমণ কৰা আৰম্ভ যেতিয়া কৰিছে তেতিয়া মোৰ ল'ৰাটো গম পাই মোৰ ল'ৰাটো মোক বচাবলৈ আহিছিল তেতিয়া মোৰ ল'ৰাটোক অত্যন্তভাৱে মাৰপিট কৰিছে মাৰপিট সেইকেইটাই কৰিছে লগতে আৰু বহুত ল'ৰা লৈ আহিছে তেওঁলোকে আৰক্ষীক অৱগত কৰাইছে আৰক্ষীক ইতিমধ্যে অৱগত কৰাম বুলি ভাবিছোঁ জাৰখন লিখিবলৈ দিছোঁ আজি আৰক্ষীক ইতিমধ্যে আইনৰ পৰা কি বিচাৰে আপুনি
আইনৰ পৰা ন্যায় বিচাৰিছোঁ মইতো কোনো অন্যায় কৰা নাই মই দোকানত চাহ খাবলৈ বহিছোঁ চাহৰ দোকানত বহি মই বেলেগ কিবা ৰাজনীতিৰ কথা পাতিব পাৰি নেকি তাৰপিছত মই যিটো ঘৰত গাড়ী থৈ গৈছিলোঁ সেই ঘৰলৈ গুচি আহিছোঁ সেই ঘৰৰ ওচৰতে আহি সেই ঘৰৰ চোতালতে মোক এনেকৈ আক্ৰমণ কৰিছে ল'ৰাটো দৌৰি আহিছে ল'ৰাটোক মাৰপিট কৰিছে খুব বেছি ধৰণৰ মাৰপিট কৰিছে এটেম্প টু মাৰ্ডাৰ কৰিছে তেওঁলোকে মাৰিব বিচাৰিছিলে যে ল'ৰাটোক মই মাৰি পেলাম নহ'লে মোকেই মাৰি পেলাম এনেকুৱা এটা প্লেন লৈ আহিছে তেওঁলোকে আহি পেলাই এইখিনি কাম কৰিছে তাৰপিছত আমি ঘৰলৈ এজাহাৰ দাখিল কৰিছে এজাহাৰ দাখিল কৰিম এইমাত্ৰ লিখি আছোঁ এজাহাৰ